দশাৱতাৰ চেনেলৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। ভিডিঅ'টোত অৰুণোদয় বিষয়ে আলোচনা কৰিম। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে নৱেম্বৰৰ 10 তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ধন নতুন যিসকল হিতাধিকাৰী আছে, অৰ্থাৎ 2.0 পইণ্টৰ যিবিলাক হিতাধিকাৰী আছে তেখেতসকলক অৰুণোদয় পইচা সোমাই দিব। কিন্তু অৰুণোদয় পইচা কেনেকৈ সোমাই দিব? অৰুণোদয় পইচা সোমাই দিবৰ কাৰণে আমাৰ পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে, সভাপতি, মেম্বাৰ, এইসকলে প্ৰথমতে কি কৰিলে? তেওঁলোকে অনলাইন কৰিলে। অনলাইন কৰি তেওঁলোকে কাক দিলে? বুথ কমিটিক দিব লাগে বুলি ক'লে। আমি সুধিলে কয় বুথ কমিটিক দিব লাগে। বুথ কমিটিক দিলে। বুথ কমিটিক দি উঠাৰ পিছত আকৌ গম পালোঁ যে DC অফিচত যাব। DC অফিচত যাই গম পোৱাৰ পিছত ক'লে যে তাত MLA জড়িত থাকিব, MLA চিলেক্ট কৰিব DC অফিচৰ জৰিয়তে। কিন্তু আমি সম্পূৰ্ণ নাজানো, শুনা কথা। গতিকে ৰাইজে ভাবি আছে যে আমি অৰুণোদয় 10 তাৰিখে পাবলগীয়া আছিল। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেহে কৈ আছে 10 তাৰিখৰ পৰা অৰুণোদয় দিম বুলি। আজি এটা মুখ্যমন্ত্ৰীয়ে মিছা কথা কয়, কালি এটা মিছা কথা কয়। মিছা কথাটো ক'বলগীয়া কিয় হ'ল? কাৰণ মিছা কথা ক'ব নালাগে। তেওঁলোকে মিছা কথা নকয় কেতিয়াও। ভুলটো কাৰ? ভুলটো আমাৰ। কেনেকৈ ভুলটো আমাৰ? অৰুণোদয়ৰ যিবিলাক লিষ্ট কৰা হ'ল অক্টোবৰৰ আগত, ছেপ্টেম্বৰ মাহত কমলপুৰত এখন মিটিং হৈছিলে। সেই মিটিঙত আমাৰ যিখিনি অৰুণোদয় দুখীয়া মানুহ আছে ছেকেণ্ড লিষ্টত, তেওঁলোকক অৰুণোদয় আঁচনিৰ কাৰণে চিলেক্ট কৰিলে। কৰি লিষ্ট এখন পঠাই দিলে। সেই লিষ্টখনত নাম আহি গ'ল মানুহবিলাকৰ। কিন্তু সেই লিষ্টখন কি হৈছে? যদি সেই হিতাধিকাৰীজনৰ নাম আছে, তেওঁৰ হাজবেণ্ডৰ নাম নাই বা গাৰ্জেণ্টৰ নাম নাই, তেওঁ যদি আকৌ বেংকৰ নাম্বাৰটো আছে কিন্তু তেওঁৰ নামটোৱে ভুল আছে, আকৌ বেংকৰ যিটো IFC কোড আছে সেইটোৱে ভুল আছে। গতিকে ইমানবিলাক ভুল চৰকাৰে কৰিছে নে পঞ্চায়তৰ প্ৰতিনিধিসকলে কৰিছে? গতিকে এই যিবিলাক ভুল হৈছে, এই ভুল শুধৰণি কৰোঁতে যাই জানুৱাৰী পাব। এতিয়া নৱেম্বৰৰ 10 তাৰিখ পাৰে হৈ গ'ল, এতিয়ালৈ একো খবৰ অহাই নাই। কেনেকৈ শুদ্ধ কৰিব লাগিব, কেনেকৈ কি হ'ব, একোৱে খবৰ অহা নাই। নৱেম্বৰ পাৰ হৈ যাব, তাৰপিছত ডিচেম্বৰ, জানুৱাৰীটো নাপায়। গতিকে যিসকলে এইবিলাক ভুল কৰিছে তেখেতসকলে এইটো অতি সোনকালে শুদ্ধ কৰি দি যিসকল দুখীয়া মহিলা আছে তেখেতসকলক অৰুণোদয় পোৱাৰ যোগ্যতা অৰ্জন কৰি দিব লাগে। মই হাজো সমষ্টিৰে এজন নাগৰিক হয়, কিন্তু মই পঞ্চায়তৰ কোনটো পঞ্চায়তৰ খেলি মেলি হৈছে মই এইটো ক'বলৈ নাযাওঁ, যিহেতু তেওঁলোকে গমেই পাইছে ইতিমধ্যে। কাৰণ ইমান ভুল হৈছে। মানুহজনীৰ নাম আছে, হাজবেণ্ডৰ নাম নাই বা গাৰ্জেণ্টৰ নাম নাই। বেংকৰ একাউণ্টটো যদি ঠিকে আছে, আকৌ বেংকৰ যিটো IFC কোড আছে সেইটো ভুল আছে, আকৌ হয়তো তেওঁৰ নামে উল্টা পুল্টা। এইবিলাক কোনে কৰিলে? এইবিলাক DC অফিচে কৰিছে নে বুথ কমিটিয়ে কৰিছে নে ছেক্ৰেটাৰীয়ে কৰিছে নে সভাপতি কৰিছে? যদি সভাপতি কৰিছে, প্ৰথমতে সভাপতিটো সেই ফৰ্ম ফিল আপ কৰি দিয়া হৈছিল। সেই ফৰ্ম ফিল আপ কৰি দিওঁতে অনলাইনত তেওঁলোকে কেনেকৈ কৰিলে? সেইটোতো শুদ্ধ হ'ব লাগিছিলে। কিয় ভুল কৰিলে? ইমান ভুল তেওঁলোকে কিয় কৰিছে? এতিয়া লিখাই আছে খালি পেণ্ডিং অফ প্ৰগ্ৰেমিং অফিচাৰ। এইটো গাঁৱৰ যিবিলাক নিম্ন শ্ৰেণীৰ মানুহ তেওঁলোকে পেণ্ডিং অফ প্ৰগ্ৰেমিং অফিচাৰ ক'ত যাব? ব্লকত যাব নে পঞ্চায়তত যাব নে DC অফিচত যাব নে মহকুমা পৰিষদত যাব? ক'ত যাব? তেওঁলোকে একো গমেই নাপায়। এইবিলাক যিসকলে এইবিলাক ভুল কৰিছে তেওঁলোকে শুধৰণি কৰি আৰু যিসকল মহিলা পাবলগীয়া যোগ্য হয় তেখেতসকলক এইটো প্ৰদান কৰক। তেতিয়াহে তেওঁলোকৰ অৰুণোদয় অন্তৰ্ভুক্ত হৈ যাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ছেপ্টেম্বৰ মাহতে 1 টকাকৈ সোমোৱাই দি হেৰিবিলাক বেংক একাউণ্টবিলাক চেক কৰিছিলে যে বেংক একাউণ্ট ক্লিয়াৰ আছে। কিন্তু ক্লিয়াৰ থাকিলে কেনেকৈ হ'ব? আকৌ যদি তেওঁৰ নামটোৱে ভুল আছে, একাউণ্টটো আছে ঠিকে, নামটো ভুল, IFC কোডটো নাই, IFC কোডটো নহ'লেতো একাউণ্টত পইচা নোসোমাই নাই, কেতিয়াও নোসোমায়। গতিকে এইবিলাক খেলি মেলিৰ কাৰণে চৰকাৰক দোষ কৰি আছে যে চৰকাৰে দোষী তেওঁলোকে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে অৰুণোদয় দিম, আজিলৈকে নাই। কাৰ কাৰণে? আমাৰ কাৰণে, আমাৰ ভুলৰ কাৰণে।
কিন্তু যিখিনি হিতাধিকাৰী তেওঁলোকে ভুল কৰা নাই, যিবিলাকে পাবলগীয়া আছিল তেওঁলোকে পাবৰ কাৰণে তেওঁলোকে বিচাৰি আছে। কিন্তু কথা হ'ল ভুলটো কাৰ হৈছে? পঞ্চায়তে কৰিছে। পঞ্চায়তৰ পৰা বুথ কমিটিৰ পৰা দিছে। যদি তেওঁলোকে সেইখিনি কমপ্লিট কৰি দিয়ে তেতিয়াহে মানে অৰুণোদয় আঁচনিত পইচা সোমাব। এইবিলাক সম্পূৰ্ণ শুদ্ধ কৰক। আৰু কেতিয়াৰ ভিতৰত কৰে মই গম পোৱা নাই, গম পালে মই পুনৰ আপোনালোকক জনাম। গতিকে এইখিনিকে কৈ মই ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ। মই বহুদিন ভিডিঅ' বনাব পৰা নাছিলোঁ, কিবা এটা কামত ব্যস্ত হৈ আছিলোঁ। এতিয়াৰ পৰা ভিডিঅ' আপোনালোকে মানে সপ্তাহত এটাকৈ পাই যাব। ইয়াকে কৈ মই আপোনালোকৰ বিদায় মাগিছোঁ। নমস্কাৰ।